ভাষণ আৰম্ভ কৰাৰ আগতে এটা নিবেদন যে আপোনালোক দূৰ দূৰত যিসকল বহি আছে একেবাৰে ওচৰলৈ আহক, অকণমান কষ্ট কৰক। মোৰ কাৰণে 10জন যদি ব্যক্তি থাকে তেতিয়াও কোনো বেয়া কথা নহয়, মই ভাষণ দিম। আৰু এই ভাষণ হাজাৰ হাজাৰ মানুহে শুনিব, সেইকাৰণে কোনে কিমানে শুনিছে এইটো মোৰ বিশেষ কথা নহয়। গতিকে ওচৰলৈ আহক, শান্তিৰে সৈতে শুনক, আৰু শুনাৰ পিছত যদি কিবা প্ৰশ্ন থাকে প্ৰশ্ন আপোনালোকে মোক সুধিব পাৰিব। বহুত ধন্যবাদ। ইউটিউববিলাকত মোৰ ভাষণ আপোনালোকে পাবই, কিমান হাজাৰ হাজাৰ মানুহে শুনে। ইয়াতো এইটো আপোনালোকে পাব, এইটো আগলৈকে স্থায়ী হৈ থাকি যাব। সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে শান্তিৰে এই কথাখিনি শুনিবলৈ যত্ন কৰক। সচ্চিদানন্দরূপায় বিশ্বৎপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ম নমঃ। সচ্চিদানন্দরূপায় বিশ্বৎপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ম নমঃ। নমো নমো নিত্যনিরঞ্জনা নারায়ণ শিব সনাতন অনাদি অনন্ত নির্গুণ গুণনিয়ন্তা পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদি অন্ত। তুমি হে চৈতন্য সমস্ত ভৱভাৱন্তা। ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায় মনোবাক্যে স্থিৰ কৰি পৰম আনন্দে শৰণ সেৱন্ত যাৰ। সদা জন্ম জৰা মৃত্যুহীন শ্ৰীমন্ত সুন্দৰ গুণনিধি হেনয় বিষ্ণুক কোন দে বয়াছে হেন ঈশ্বৰক নভজ কোন কামে। প্ৰভুসকল, প্ৰথমতে আমি
সেৱা জনাইছোঁ শ্ৰদ্ধেয় ঋষভ চন্দ্ৰ কলিতা বাপক সভাপতি আজি সেৱা জনাইছোঁ লেফটেনেণ্ট জেনেৰেল মাননীয় ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া তেখেতকো আমি সেৱা জনাইছোঁ অৱসৰপ্ৰাপ্ত GOC ইন চিফ ইষ্টাৰ্ণ কমাণ্ড ভাৰতীয় সেনা বৰ ডাঙৰ কাম তেখেতে কৰি আছে এতিয়া ৰাজ্যিক বিত্ত আয়োগৰ তেখেত অধ্যক্ষ মাননীয় শ্ৰীযুত প্ৰদীপ চালৈ IPS প্ৰাক্তন আৰক্ষী আয়ুক্ত গুৱাহাটী মহানগৰ বৰ জ্ঞানী মানুহ ভেৰি ৱাইজ মেন ডেডিকেটেড মেন I am very much fascinated to him even though I do not have so many times to meet him personally তাৰপিছত আহিলে কৰ্ণেল মাননীয় শ্ৰীযুত বুধীন্দ্ৰ লহকৰ ডাঙৰীয়া তেখেতকো আমি ধন্যবাদ জনাইছোঁ ইমান মৰমীয়াল মানুহ এজন তেখেতে বৰ ডাঙৰ কথা কেইটামান ক'লে যিকেইটা আমাৰ সকলোৰে কাৰণে বৰ আৱশ্যকীয় তেখেতে যিহেতু গ্ৰন্থাগাৰ বিভাগৰে এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক আছে মাননীয় শিক্ষক আছিল তেখেতৰ বহুত অভিজ্ঞতা হৈছে গোটেই বহু জেগা ঘূৰি পকি তেখেতে এই অভিজ্ঞতাৰ কথাখিনি আমাৰ আগত কৈছে যে যিয়ে নহওক যদি অলপমান লিখি ক'ৰবাত ৰাখিব পৰা যায় এইটো 100 বছৰৰ পিছত 1000 বছৰৰ পিছতো কাম কৰিবগৈ ময়ো হাজাৰ হাজাৰ যুৱক যুৱতীক প্ৰতিজ্ঞা কৰাওঁ যে দিনে যেনেকৈ ভোজন কৰা স্নান কৰা প্ৰাৰ্থনা কৰা ঠিক তেনেকৈয়ে ভোজন কৰাৰ আগতে আধা ঘণ্টা তোমালোকে কাগজ লৈ পেলাই লিখিবা আৰু তাৰিখটো দিবা থাকি যাব যিটো বস্তু এতিয়া তোমাৰ একো যেন নালাগে যে কিনো লিখিলোঁ কিন্তু 10 বছৰৰ পিছত তুমি নিজেই পঢ়ি আচৰিত হোৱা যে মই এইখিনি লিখিছিলোঁ নে বা নিজে ভাল নাপালেও পৃথিৱীত তেওঁৰ লিখনি ভাল পোৱা মানুহ কিন্তু বহুত আছে ওলাই যাব মই এই ক্ষেত্ৰত এটা কথা ক'ব খুজিছোঁ যে এখন কিতাপ আছে তাৰ নাম মই তাৰ অনুবাদো কৰিছোঁ নীতি নিৰ্ঝৰ এই কিতাপখন এজন ইংৰাজ বিষয়াই হিমালয়ত গৱেষণা কৰি কৰি বিচাৰি বিচাৰি ভিতৰত সোমাই গৈ 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 আন্ধাৰত এটা গুহা পাইছে সেই গুহাৰ শিলৰ মাজত সেই কিতাপখন আছিলে আৰু 700 বছৰ আগতে ইংৰাজ ইয়ালৈ অহাৰ পিছত সেইখিনি সময়তে 700 বছৰ আগতে সেই কিতাপখন পাইছিল আৰু তেওঁ লৈ আনি সেই তিব্বতী ভাষা শিকি পেলাই তাক ইংৰাজীলৈ কৰিলে আৰু ইংৰাজীৰ পৰা গোটেই পৃথিৱীত সি বিয়পি পৰিল আৰু এইখন ভাৰতৰ নীতি নিৰ্ঝৰ বুলি এখন সুন্দৰ বস্তু তৈয়াৰ হ'ল চাওক 700 বছৰ এখন শিলৰ মাজত সোমাই আছিলে লুকাই সেই কিতাপখন বিচাৰি উলিয়ালে আৰু সেইখনে কিমান কাম কৰিছে কেৱল মই লিখাৰ কথাই কোৱা নাই any good work under the sky you go to do it with your intent in your heart it will be immortal if your dedication is really fine it will be immortal যেই কোনো এটা কাম আপুনি যদি পৃথিৱীত এই আকাশৰ তলত যদি শুদ্ধ অন্তঃকৰণেৰে কৰিবলৈ লয় সেই কামটো এদিন নহয় এদিন কিবা এটা ফল আহিব আৰু এই ফলটো গোটেই পৃথিৱীত বিয়পি পৰিব এবেলিছি ৰূপ লাউএলি দুৱাৰী তয়া বেলু গেলি গগনাবৰী মহাৰাষ্ট্ৰৰ মহাসন্ত জ্ঞানেশ্বৰ মহাৰাজে কৈছে এবেলিছি ৰূপ মই সৰু এটা পুলি ৰুইছিলোঁ ক'ত মোৰ দুৱাৰ মুখত
কিন্তু এইটো গৈ 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 আকাশ জুৰি পেলালে আৰু তাৰ অমৃত ফল মানুহে পাবলৈ লাগিছে। জ্ঞানেশ্বৰী লিখিলে সাংঘাতিক বস্তু। মই মাজে মাজে মোৰ কিতাপবিলাকত সেইবিলাক উদ্ধৃতি দিওঁ, কিন্তু যিসকলে পঢ়িব পাৰে জ্ঞানেশ্বৰী ডাইৰেক্ট পঢ়ি লওক, কেনেকুৱা অমৃত ফল তাত আছে। গতিকে তেখেতে যিটো ছাজেশ্যন দিছে মই মৰ্মে মৰ্মে অনুভৱ কৰিছোঁ যে আমাৰ প্ৰতিজন মানুহেই কিবা নহয় কিবা কৰিব পাৰে। ভিতৰত প্ৰত্যেকৰে ভিতৰতে কিবা নহয় কিবা সৎভাৱনা, পবিত্ৰ ভাৱনা আছে। আৰু এগৰাকী মানুহৰ কথা কওঁ, জনাবাই চৌধুৰীৰ নাম আপোনালোকে শুনিছেনে নাই নাজানো। জনাবাই চৌধুৰীৰ মাক মৰিল, দেউতাক মৰিল, ঘৰৰ ল'ৰা ছোৱালীকেইটাক পালন কৰিব লাগে কাৰণে সেই ছোৱালীগৰাকীয়ে লোকৰ ঘৰত গৈ কাঁহী বাতি ধুৱে, ভাত ৰান্ধি দিয়ে, কিবা কিবি কৰে, আদি কৰি থাকে। কৰি থাকোঁতে যেতিয়া তেওঁ সেই বস্তুবিলাক যেতিয়া কাঁহী বাতিবিলাক ধুই থাকে, সেই চৰাইবিলাকে তাৰ সেই পেলোৱা বস্তুবিলাক খাবলৈ আহে। সেইবিলাক দেখি দেখি তেওঁ কবিতা লিখে। সাধাৰণ ক্লাছ 4লৈকে পঢ়া, মানে 4ৰ্থ শ্ৰেণীলৈকে পঢ়া এজনী ছোৱালী জনাবাই চৌধুৰী, তেওঁৰ ঘৰ জলগাঁও জিলাত, আৰু তেওঁ এইবিলাক কবিতা লিখে। আকাশৰ ওপৰতে যেতিয়া বগলী এটা উৰি যায়, দুখন মানে ডাৱৰৰ মাজত যেতিয়া উৰি যায় নীলা আকাশেদি, সেইটোও লিখে তেওঁ। কাৰোবাৰ লগত কথা এটা পাতিলে সেইটোও লিখে তেওঁ। এতিয়া তেওঁৰ কিতাপ মহাৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি চলে। ক্লাছ 4লৈকে পঢ়া, 4ৰ্থ মানলৈকে পঢ়া এজনী ছোৱালী, কিন্তু তাই যে লিখিবলৈ আৰম্ভ কৰিলে, তেওঁ এগৰাকী মহাকবিয়ত্ৰী হৈ গ'ল। হৃদয়ৰ ভাৱনাবিলাক চবৰে এক। আপোনাৰ ভাৱনাটো আপুনি হৈছে মই এইটো কি ভাৱনা ভাবিছোঁ, কিন্তু এনেকুৱা এজন মানুহ ওলাই যাব যিজনে আপোনাৰ ভাৱনাটোকে আনন্দ পাবলৈ ধৰিব। ইয়াৰ মাজতে মই এটা কথা ক'ব খুজিছোঁ, আপুনি সাধাৰণ ব্যক্তি নহয়। পুৰুষ হওক, মহিলা হওক, সুন্দৰ হওক, কুৰূপ হওক, ডেকা হওক, গাভৰু হওক বা বৃদ্ধ হওক, দুখীয়া হওক বা চহকী হওক, আপোনালোক সকলো কিন্তু ভগৱানৰ আত্মাৰ এটা ফ্লেম, এটা জ্যোতি। এইটো যে নিজে বুজিবলৈ লাগি যাব আপুনি নিজৰ ভিতৰতে, তেতিয়াহ'লে আপুনি আপোনাক কেতিয়াও নিচ বুলি নাভাবিব, কেতিয়াও আপুনি নিৰাশ নহ'ব, আপুনি আপোনাৰ পৰিস্থিতিক লৈ কেতিয়াও লাজ নকৰিব। আপুনি আপোনাৰ ভিতৰত থকা আত্মাক জগোৱাৰ কামটো কৰক। উমৰ খায়ামে কৈছে, জুৰি দুই কৰ সৰগ ধিয়াই, সুধিলোঁ কাতৰে জীৱন স্বামী, কাৰ আলোকত যাওঁ আগবাঢ়ি, জীৱন পথৰ যাত্ৰী আমি। গৰ্জিলে সৰগে গহীন সুৰেৰে, নাই ক'তো আলোক পথ, অন্ধ নিয়তিৰ অন্ধবিশ্বাসত চলে মানৱৰ জীৱন ৰথ। অন্ধ নিয়তি আমাক চলাই আছে, আমি নজনা এটা বস্তু আমাক চলাই আছে, জীৱনত চলি আছে, কিন্তু এইটো কথা নহয়। আমাৰ ঋষিমুনিয়ে কি কৈছে, আনন্দাত ধ্যেয়ম ইমানি ভূতানি জায়ন্তে, আনন্দাত জাতানি জীৱন্তী। আমাৰ এই জীৱনটো আনন্দ লোকৰ পৰা আহিছে। আনন্দতে আমি জীয়াই আছোঁ। যিদিনাখন আমাৰ আনন্দ শেষ হ'ব, সেইদিনাখন আমাৰ জীৱনো শেষ। আৰু আকৌ আমি এই শৰীৰটো এৰি দিয়াৰ পিছত আমি আনন্দ লোকলৈকে গুচি যাম। ইয়াৰ ভৰত এখন কিতাপ ঋষি অৰবিন্দই লিখিছে, লাইফ ডিভাইন বুলি। প্ৰতিটো জীৱনেই ঐশ্বৰীয়, স্বৰ্গীয়, অমূল্য। এইটো অন্ধ নিয়তিৰ অন্ধবিশ্বাসত জীৱনত চলা নহয়। এটা ইয়াত উদ্দেশ্য আছে জীৱনৰ। আপোনাক যেতিয়া পঠিয়াবলগীয়া হ'ল, ভগৱানে ভাবিলে সেইদিনাখনে আপোনাৰ জন্ম হ'ল।
এইটো নহয় যে এগৰাকী মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ হ'ল সেইদিনাখনি জীৱটোৰ জন্ম হ'ল, এইটো কথা নহয়। যিদিনাখন ঈশ্বৰে পৰম ঈশ্বৰে বা এই পৰম শক্তিয়ে বা ষ্ট্ৰীম অফ কনচিয়াছনেছে বুজি পালে যে মোৰে এটা অংশ এই কামটোৰ কাৰণে পৃথিৱীলৈ পঠিয়াব লাগে, বিশ্ব ব্ৰহ্মাণ্ডৰ কোনোবা ঠাইলৈ পঠিয়াব লাগে, যিদিনাখন ভাবিলে সেইদিনাখনে আপোনাৰ জন্ম হ'ল। ইয়াৰ পিছত আহি উত্তম পুৰুষ চাই, পিতা মাতা চাই বাছি লৈ পেলাই সেই বস্তুটো যিটো পঠিয়াই দিছে, সেই পিতৃৰ জীৱনত ই প্ৰৱেশ কৰে। তাৰ কাৰণে সিও আকৌ সেই ডাৱৰৰ আশ্ৰয় লয়, ডাৱৰত গৈ লয়গৈ। বৰষুণৰ টোপালত সেই বস্তুটো ভিতৰত সোমাই আহে আৰু যিজন পিতাই সেই বস্তুটো খাব, সেই ফলটো খাব, সেই মগুমাহটো খাব, সেই গেহুঁটো খাব, সেই চাউলটো খাব, সেই অমিতাটো খাব, যি টুকুৰাত খাব তাত সোমাই। আৰু খোৱাৰ লগে লগে সেই তেজলৈ পৰিৱৰ্তন হ'ল, তেজৰ পৰা শক্তিলৈ পৰিৱৰ্তন হৈ আৰু পিতাই সেই বস্তুটোকে মাতৃ পত্নীৰ গৰ্ভত স্থাপিত কৰে আৰু তাৰ পৰাই জীৱৰ জন্ম হয়। By this I am going to drive one point home that you have a purpose ordained by God Almighty Himself. সেই ভগৱানে আপোনাৰ দ্বাৰা কিবা এটা কৰিবৰ কাৰণে আপোনাক এইটো দি পঠিয়াইছে আৰু উদ্দেশ্যটো লৈ আপোনাক পঠিয়াইছে আৰু সেইধৰণে আপোনাৰ জন্ম হৈছে, সেইধৰণে আপুনি বাতাবৰণ পাইছে, সেইধৰণে আপুনি আগবাঢ়িছে, সেইধৰণে আপোনাক দিয়া কৰ্তব্যখিনি আপুনি পালন কৰি গৈ আছে। All the world is a stage. The man and the woman are mere players. শেক্সপিয়াৰে কৈছে যে এই পৃথিৱীখনে এটা নাট্যভূমি, তাত পুৰুষ আৰু মহিলা যিবিলাক আছে সকলোৱে এজন এজন ভাৱৰীয়া। কি কৰিছে, কোন ভাওনা কৰিছে আপুনি ভাবক। দ্বিতীয় প্ৰশ্নটো মই এই সুধিব খুজিছোঁ আপোনাক, এদিন ময়ো মৰিম, আপুনিও যাব, হয়তো 50 বছৰ, 60 বছৰ, 70 বছৰ পিছত যাব, কিন্তু যাব এদিন। আপুনি আপোনাক এই সংসাৰখনত কোনটো কথাৰে আপোনাক চিৰস্মৰণীয় কৰি ৰাখিব খুজিছে কওক। There had been a Mahatma Gandhi, and the sum total of his whole life doing so many marvelous work, only in 2 words he was condensed. দুটা শব্দত মহাত্মা গান্ধী হৈ গ'ল। কোন দুটা শব্দ? আপুনি যে দিল্লীলৈ যাব, দিল্লীলৈ যি যায়, ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধি চাবলৈ যায়েই যায়। মিনিমাম 10,000 মানুহ প্ৰতিদিনাখনে যায়, হিন্দু যায়, মুছলমান যায়, খ্ৰীষ্টিয়ান যায়, শিখ যায়, দেশী যায়, বিদেশী যায়, পুৰুষ যায়, মহিলা যায়, আৰু তাত প্ৰাৰ্থনা কৰেগৈ। কিহত? এটা লিখি থোৱা আছে মহাত্মা গান্ধীৰ সমাধিত, হে ৰাম। বিনোবাজীৰ সমাধিত কি লিখা আছে? সত্য, প্ৰেম, কৰুণা, গীতাই। যিজন মানুহে 14 বছৰ খোজকাঢ়ি, 70,000 কিলোমিটাৰ খোজকাঢ়ি, 75,000 একৰ মাটি প্ৰাপ্ত কৰি দুখীয়াক দিছিল, সেই বিনোবাজীৰ সাম টোটেল অফ হিজ লাইফ ইজ অনলি সত্য, প্ৰেম, কৰোণা, ট্ৰুথ, লাভ এণ্ড কম্পেশ্যন। মই আপোনাক সুধিব খুজিছোঁ যে আপোনাৰ
কি শব্দৰে আপোনাক আপুনি জীয়াই ৰাখিব খুজিছে? নে গৰু পশুৰ নিচিনাকৈ আহিল আৰু মৰিল, শেষ হ'ল? নাই। আগতেই কৈছিলোঁ যে প্ৰভু এটা পাৰপাছ দি, এটা উদ্দেশ্য দি আপোনাক পঠিয়াইছিলে, কৰ্তব্য দি পঠিয়াইছিলে। জীৱন জন্ম আমাৰ এভুমুখী, জীৱন আমাৰ কৰ্তব্য পালন, মৃত্যু এটি মাত্ৰ নমস্কাৰ। এই যে জীৱনলৈ এইটো প্লেনেটত এইটো এটা ভুমুকি মাৰিছে আপুনি, গ্লিমছ ইনটু দিছ প্লেনেট। আৰু জীৱনটো যে আপোনাক দিছে কিহৰ কাৰণে? কৰ্তব্য পালনৰ কাৰণে দিছে। আৰু যাবৰ সময়ত আপুনি এটা নমস্কাৰ কৰি গুচি যাব। দেন গ' বেক। আপুনি ঘূৰি যাওক ঘৰলৈ। চিন্তা কৰকগৈ যে সমাজে আপোনাক কি ধৰণেৰে মনত পেলোৱাটো আপুনি বিচাৰে, ভগৱানৰ কোনটো উদ্দেশ্য আপুনি পালন কৰিলে বা কৰিবলৈ আহিছিল সেইটো পূৰা কৰিব পাৰিলে, এইটো কথা ভাবক। Because you are a thinking animal. চিন্তন কৰা এটা পশু। পশুবিলাক বুলিলে বেয়া বুলি নক'ব, আমিও পশু, চব পশু, এনিমেল উই আৰ। অন্যবিলাকে সেইটো চিন্তা নকৰে, কিন্তু আমি যিহেতু ভগৱানে আমাক এটা চিন্তা শক্তি দিছে, আমি চিন্তা কৰোঁ, সেইকাৰণে আমি আছোঁ। হয়, কগিটো এৰেগো চুম। ৰিনি ডেকাৰ্ট নামৰ এজন ফিলচফাৰে তেওঁৰ গোটেই জীৱনটোৰ সাৰাংশটো, ফিলচফিৰ সাৰাংশটো এই 3টা শব্দত লিখি থৈ গ'ল, কগিটো এৰেগো চুম। মই ভাবোঁ, চিন্তা কৰোঁ, এইকাৰণে মই আছোঁ। হয়, আই এম য়েছ। আই হেভ মাই এক্সিষ্টেঞ্চ বিকজ আই থিংক। I think therefore I am. যিদিনাখনে আপুনি চিন্তা কৰিবলৈ এৰি দিলে, সেইদিনাখন আপুনি শেষ, শূন্য। You think therefore you are, and he thinks therefore he is. যাবত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ। পৰাভৱ তব দেখে যত জীৱচয়, আপোনাৰ নিজ স্বৰূপক নজানয়। মোৰ দেহ মোৰ গেহ শস্যবিত ধন, মোৰ দেহ মোৰ গেহ শস্য ধন বিত, হেন অহম মমভাৱে নিমজিল চিত্ত। হেন কৰ্মাত্মক দেহে শৰীৰ ধৰে, মৰি উপজয় কত উপজিয়া মৰে। ধান চাউলবিলাক, ধান চাউল ঘেঁহু এইবিলাক গুটিবিলাকে মাটিত পৰে, তাৰপৰা আকৌ কিবা এটা হয়, সি মৰি যায়। আৰু আকৌ আহি কিবা এটা হয়, হৈ পেলাই আকৌ সি মাটিত পৰি মৰি যায়। মাটিত পৰিবলৈ আৰু মৰিবলৈকে আমি আছোঁনে? শস্যৰ গুটিৰ দৰে নে আমাৰ কিবা কিবি উদ্দেশ্য আছে? এই কথাটো চিন্তা কৰিব লাগিব। এতিয়া কথা হ'ল, আইসকল, দেউতাসকল, উদ্যোক্তাসকল আৰু এই জ্ঞানী লোকসকল ইয়াত আছে, এই সকলোকে কৈছোঁ যে 144 বছৰ 144 ইয়াৰ্ছৰ পাছত এই দিনটো আহিছে, মহাকুম্ভৰ দিনটো।
আপুনি গৈছে, থেংক ইউ ভেৰি মাছ ফৰ দিছ। 144 বছৰ হেৰিয়াৰ পিছত বছৰৰ পিছত এইটো আহিছে আৰু লোকসকলে বুজি পেলাই তালৈ গৈছে। আমাৰ সভাপতি মহোদয় গৈছিল। অদ্ভুত অদ্ভুত আশ্চৰ্যপূৰ্ণ এটা কাম এইটো হ'ল কি, জৱাহৰলাল নেহৰুৱে তেওঁ ঈশ্বৰক ডাইৰেক্টলি বিশ্বাস কৰা নাছিল। তেওঁ বিদেশৰ পৰা পঢ়ি অহা আৰু লেফটিষ্ট বিচাৰৰ দ্বাৰা অলপ প্ৰভাৱিত হোৱাৰ কাৰণে ঈশ্বৰ যেনেকৈ মহাত্মা গান্ধীয়ে মানিছিল, ঋষিমুনিসকলে মানিছিল, জৱাহৰলাল নেহৰুৱে মনা নাছিল। কিন্তু এবাৰ তেওঁ কুম্ভ মেলা চাবলৈ, তেওঁ ঘৰটোৰ ওচৰতে আনন্দ ভৱন, তাত চাবলৈ গৈছিল। 10 কোটি নে কিমান মানুহ গোট খাইছিল। তেতিয়া তেওঁ ক'লে যে এই 10 কোটি মানুহ যে গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ পৰা সেই গোট খাইছেহি, এই গোটেই মানুহবিলাকতো মূৰ্খ নহয়। মই ভাবিছিলোঁ নজনা মানুহবোৰে ঈশ্বৰক ভাবে, এনেই বিশ্বাস কৰি আৰু ভাবে। কিন্তু এতিয়া দেখিলোঁ নহয়, কিবা এটা বস্তু আছে যিটো কাৰণে ইমান মানুহক নমতাকেও, নিমন্ত্ৰণ নিদিয়াকৈ নিজে নিজে আহি পেলাই ইয়াত স্নান কৰিছেহি। গতিকে তেওঁ এখন কাগজ লিখিলে, তেওঁৰ এইখন মৃত্যুপত্ৰ লিখিলে। কি বুলি ক'লে যে মই মৰাৰ পিছত মোক যেতিয়া জ্বলাই দিব, তাৰ এমুঠি অস্থি ভস্ম এই গংগাত ত্ৰিবেণী সংগমত পেলাই দিব। এটা অংশ ভাৰতৰ নদীবিলাকত দিব আৰু কিছুমান ওপৰলৈ তাৰ পৰা এৰি দিব, যাতে ভাৰতৰ পথাৰবিলাকত পৰে। মই কিয় ক'ব খুজিছোঁ এই কথাটো, যে মানুহবিলাক মূৰ্খ মানুহ নেকি যে এনেই গৈছে, তালৈ নাই যোৱা, এটা ভাৱনাৰে গৈছে। আৰু এইবাৰ 70 কোটি মানুহ, যিটো ফান, এতিয়া খেলা নেকি? এইটো খেলা নহয়। মানুহে গম পাইছে যে গ'লে মৰিব পাৰোঁ, একো ঠিকনা নাই। কিন্তু হ'লেও যাম, তালৈ মৰিলেও স্বৰ্গলৈ বৈকুণ্ঠলৈ যাম, গতি পাম বুলিয়েই মানুহবিলাক গৈছে। হয়নে কথাটো? জিতছ মই আজি নে কালি নে পৰহি মোৰ মিটিং হৈ গ'ল। 92 মানে 93 বছৰীয়া এজন বুঢ়া, তেখেতেও গৈছিল। তেওঁ ক'লে আপুনিতো মৰিলেহেঁতেন, কি কৰিলেহেঁতেন? বোলে বৰ ভাল কথা আছিল। 73খন দেশৰ গোটেইবিলাকক একেলগে গোটালে, মানুহ গোটালে, সংখ্যা গোটালে এই 70 কোটি মানুহ হয়। আমেৰিকা, জাৰ্মান, জাপান, ইংলেণ্ড, ছুইজাৰলেণ্ড, গোটেইবোৰ গোটকচোন। তথাপিতো 70 কোটি মানুহ নহয়গৈ। কিন্তু আমাৰ এই 70 কোটি মানুহটো গংগাত স্নান কৰিবলৈ গৈছে। আজি দিনটো শেষৰ দিন আৰু শিৱৰাত্ৰিৰ দিন। গতিকে এটা পবিত্ৰ দিনত এই ব্যক্তিসকল গৈছে এটা আস্থাৰে। কেৱল এক প্ৰকাৰৰ লোকে গৈছেনে গাঁৱৰ মানুহেই? নহয়, ডাঙৰ ডাঙৰ ইণ্টেলেকচুৱেলবিলাক গৈছে, বেলেগ বেলেগ দেশৰ পৰা মানুহ আহিছে, সেইবিলাক গৈছে গোটেইবিলাক। বৈজ্ঞানিকেও গৈ পেলাই তাত বুৰটো মাৰিছেগৈ গৈ। গতিকে এনেকুৱা এটা পবিত্ৰ দিনত আজি আপুনি এই মিটিংখন পাতিলে আৰু যাত্ৰা উলিয়ালে, সুন্দৰকৈ প্ৰচেশ্যন ওলালে, আমাৰ শোভাযাত্ৰা ওলালে, আমি দেখিলোঁ সেই গোটেইবিলাক। গতিকে আপোনাক ধন্যবাদৰ পাত্ৰ সকলো। শিৱৰাত্ৰি এতিয়া যেনেকৈ এডাল পিছপিনেদি হাড় থাকে, ৰাজহাড়, সেইডাল থকাৰ কাৰণে আমি শৰীৰটো থিয় কৰি ৰাখিব পাৰিছোঁ। যদি ৰাজহাড়ডাল নাথাকিলেহেঁতেন, তেতিয়াহ'লে এটা মাংসৰ টোপোলা হৈ থাকিলেহেঁতেন, কামত নাহিলেহেঁতেন। ঠিক তেনেদৰে আমাৰ এটা ইনাৰ লাইফ আছে, ভিতৰৰ জীৱন আছে, যিটো জীৱনত কেইটামান উদ্দেশ্য আপোনাৰ মোৰ সকলোৰে আছে, কেইটামান আদৰ্শ আছে।
সেই আদৰ্শকেইটা কি? সত্যম শিৱম সুন্দৰম। আমাৰ ভাৰতীয় লোকসকলে গোটেই পৃথিৱীৰ কাৰণে কেইটামান বৰ সাংঘাতিক বস্তু দিছে, যিকেইটা অন্য কোনেও দিব পৰা নাই, যাৰ কাৰণে ভাৰতবৰ্ষ আজিও পৃথিৱীৰ মানুহে সন্মান কৰে আৰু ভাৰতৰ ফালে সতৃষ্ণ নয়নেৰে চাই থাকে কি গোটেই পৃথিৱীখনক ৰক্ষা কৰাৰ কামটো ভাৰতবৰ্ষইহে কৰিব লাগিব। It is only India who will save the world. Otherwise, this world has no future. They are all discovering, inventing the fatal weapons to destroy the world 30 times. 30 বাৰ পৃথিৱীখন ধ্বংস কৰিব পৰা যিমান অস্ত্ৰ শস্ত্ৰ, মাৰাত্মক অস্ত্ৰ মানুহে নিৰ্মাণ কৰিছে, এতিয়া মানুহে ৰাস্তা বিচাৰিছে যে ৰাস্তা কেনি? ক'ত ৰাস্তা? ৰাস্তা এটাই, সেইটো ভাৰতবৰ্ষৰ মানুহৰ হাতত, আৰু সেইটোৰ নামেই হ'ল আধ্যাত্ম, স্পিৰিচুৱেলিটি। I am not speaking of religion. ৰিলিজন বহুত হ'ব পাৰে, ৰিলিজনে বহুত বেয়া কামো কিছুমান কৰিছে পৃথিৱীৰ। এভৰি পেজ অফ হিষ্ট্ৰী ইজ ষ্ট্ৰেউন বাই দি ব্লাড অফ ৰিভলিউশ্যন, মানে ৰিলিজন। কিন্তু এই ৰিলিজনৰ মাজত এটা বস্তু আছে যাৰ নাম হ'ল আধ্যাত্ম, স্পিৰিচুৱেলিটি। মানে কি? চববিলাক বেলেগ বেলেগ, কিন্তু মোৰ হাতৰ তলুৱাবিলাকত যিবিলাক ৰেখা আছে পৃথিৱীৰ কাৰো লগত নিমিলে। দুজনী ছোৱালী যদি টুইন জন্ম হয়, যজা যদি জন্ম হয়, দেখিবলৈ দুইজনী একে হ'লেও কিন্তু সিহঁতৰ হাতৰ এই আঁকবিলাক নিমিলিব। কোনো বস্তু কাৰো লগত নিমিলে। কিন্তু এই নিমিলাবিলাকৰ ভিতৰতে এটা মিলা বস্তু আছে নহয়, তাৰ নাম হ'ল আত্মা।